আৰু গুড মৰ্ণিং সকলোকে সুপ্ৰভাত। গতিকে আমাৰ গাঁৱৰ ৰাস্তা চাওক, এয়া কালি ৰাতি ইমান পানী সোমোৱা নাছিল আমাৰ গাঁৱত। এয়া ৰাস্তা চব ভাঙি গ'ল আৰু এতিয়া বৰ্তমান 8:05 হৈছে। গতিকে লাইভত আপোনালোকক দেখাই আছো অন কেমেৰাত। আৰু এয়া চাওক ৰাস্তা পদূলি খহাই নি কি অৱস্থা কৰিলা এইবিলাক, আৰু বহুত পানী বাঢ়ি আছে। গতিকে মই কৈয়ে আছো সাৱধান হৈ থাকিব বুলি। পানী অলপো কমা নাই, কিন্তু পানী বাঢ়িহে আছে। গতিকে এইবিলাক গাঁও চাও চব বুৰি গ'ল, ঘৰ চৰ এইবিলাক পানী চাওক। কিন্তু এই পানীটো যদি ওপৰত বৰষুণ নেৰে কমবো 2-3 দিনত, কিন্তু পানীটো মুখ হ'ল এখানে পুলুং, ওলাই যোৱাৰ অলপমান অসুবিধা। গতিকে 2-3 দিন লাগি যাব পাৰে এই পানীটো শুকাওঁতে। আৰু চাওক এইবিলাক ভাঙি গৈছে চব। এয়া লাইভ কৰি আছো আপোনালোকক অন কেমেৰাত। বহুত বেয়া পৰিস্থিতি গাইছ। আৰু সকলো হেৰি চেৰি উটি গ'ল। ঘৰ চৰ চব পানীৰ তলত এতিয়া বৰ্তমান। এইবিলাক ঘৰ চাও, এয়া লাইভ। এয়া কঠীয়া চঠীয়া উঠি আহিছে, কাৰোবাৰ কঠীয়া উঠি আহিল দেহি। এইবিলাক ৰোৱা শেষে হৈছিল, আকৌলা পৰছিল ৰোৱা, কিন্তু এয়া আকৌ হেৰি হৈ যাব, বেয়া হৈ যাব। পাইছা নাই দাদা? এইখিনি মাৰিব নোৱাৰা, এইখিনি মস্ত হেৰি আছে, মূৰা আছে গাছৰ। আৰু সেইটো চাইডৰ পৰা পানীবিলাক আহি আছেতো। কালি মই দেখুৱাইছিলোঁ ঘৰ চৰ বুৰি যোৱা। সেইটো চাইডে আমাৰ এইখন গাঁৱত আহিব বুলি, কিন্তু আমাৰ গাঁও পালা, আমাৰ গাঁৱৰ পিছত আকৌ সেইখন গাঁৱে পাব। এই চাওক একদম ঘৰ চৰ পানীৰ তলত। এইবিলাক ঘৰ পানীৰ তলত, এইবিলাক ঘৰ, এয়া ৰাস্তা গোটেই খহাই নিলা। আৰু বহুত জোৰে স্পীড আহিছে পানীটো। এয়া ক'ৰবাত যায়, এয়া চাওক কি স্পীড পানী। এয়া কোনো এআই ভিডিঅ' নহয়, এয়া মোৰ নিজৰ, মই শ্বুটিং কৰা জেগাত এয়া পৰিৱেশ। মই এয়া জেগাত আপোনালোকে শ্বুটিং কৰি দেখা পাই থকা মোৰ ঘৰ, নিজৰ গাঁও। আৰু আমাৰ ঘৰটো ওখ কাৰণে অলপ পানী বাউণ্ডা বাচি যায়। আজি ৰাতিপুৱা ৰাতিটো ঘুমোৱা নাই, 5টা বজাত উঠিলোঁ, 1 ঘণ্টামানহে ঘুমাই পাইছোঁ। গতিকে এয়া কিমান পানী। আৰু এইবিলাক খালত আমাৰ মাছ দিয়া আহিছিল, চব বুৰি গ'ল। এয়া চাওক গাঁৱৰ পৰিৱেশ আমাৰ, কিমান পানী। মাছ দিছিলে নে কি? মাছ কি হ'ল? মাছ কিমান গেল? এতিয়া বুঢ়া মাছ আছিল নে নাই? এতিয়া চব ওলাই গ'ল পানী। এয়া চাওক গোটেই পানীত মাছবিলাক ওলাই গ'ল। মাছ যোৱাটো ডাঙৰ কথা নহয়, মানুহকেইটা ভালকৈ থাকিলে হ'ল। বেলেগৰ ফালৰ পৰা বেলেগৰ তাত সোমাব আহি আকৌ বেলেগৰকেইটা বেলেগৰ তাত যাব, হাল সলনি হ'ব। মাছ একো নহয়। গতিকে মানুহ সাৱধানে থাকিব। পৰিৱেশ বহুত বেয়া হৈ আছে। আজি এতিয়া মামা অহা কথা, মামাই আহিবা কি কৰে। এয়া চাওক প্ৰকৃতিৰ কাল মুক্তি নিৰ্ধাৰণ কৰিছে। এয়া এইবিলাক চাওক, গাড়ী ইয়াতে থৈ যাব লগা হৈছে। মানুহবিলাকে গাড়ী ফালে নি 4 চকীয়াটো যাবাই নোৱাৰি, এয়া ভাঙিলে। এই অকণমান মাছ পাইছে এইবিলাক জালত, এইবিলাক ডাঙৰ ডাঙৰ মাছ পাইছে। আৰু এইখন হ'ল আমাৰ গাঁও, মোৰ জন্মভূমি। এই আজি জন্মভূমি বানৰ কবলত। শিৱসাগৰত পানী দিব নিজে গৈছিলোঁ, সাহায্য দিব নিজে গৈছিলোঁ, কিন্তু এতিয়া আমাকহে কোনে দিয়ে হৈ গ'ল। গতিকে সেইকাৰণে হাঁহিব নাপায়, ঠাট্টা কৰিব নাপায়। আমি ঠাট্টাৰ কাৰণে হাঁহা নাই, আমাক কৈছিলোঁ হাঁহিছি, তোমালোকৰ তাত নহয় এইটো পানী এনেকৈ বুলি। পানী হৈ গ'ল এতিয়া। এইবিলাক লাইভ কৰি যাই আছোঁ গাঁওখন। আৰু কিছু সময় পিছত এইখন পথাৰ ডুমডুমীয়া লাগি ফিকি যাব তাৰমানে। যা, ক'ত যাবা ইচ্ছা? সেইফালে যাব নোৱাৰা, এইফালে যাব নোৱাৰা। লাইভ হৈ আছে। পানী কেনেকুৱা কৈ দিয়া অলপ। পানী বহুত যায় বুলি কয়। ভালকৈ কওঁ। এয়া আমাৰ হ'ল খাইঘৰ। এইখন আমাৰ নিজৰ জন্মভূমি গাঁও। এইখন গাঁৱৰ পানী এয়া বস্তি মাজেই দিছে। এয়া খাল চাল বুৰি গৈছে। দিয়ক দে, পানী পাৰিবি চাই চিতি যাবি, ৰাস্তা ভাঙচি গোটেই। আৰু এইবিলাক পৰিৱেশ চাওক, আপোনালোকক লাইভ কৰি মই দেখুৱাই আছোঁ অন কেমেৰাত। ডাইৰেক্ট পানী সুবিধা দেখুৱাই থাকিম। পানী বাঢ়িছে নে কমিছে, কিন্তু পানী অকণমান কমছি বাৰু।
ইমানো কমা বুলি ক'ব নোৱাৰি, কালিৰ পৰা আহিয়ে আছেতো। ঘৰৰ ভিতৰেদি পানী আহিছে ফাকে ফাকে, পানী বাট মাৰিব নোৱাৰি যিমান বান্ধিলেও। এইবিলাক চাওক, এয়া চাওক, এয়া চাওক। কোনফালেদি ক'ত আহে পানী কোনো ধৰিব নোৱাৰি। গতিকে ৰাতিপুৱাৰ দৃশ্য মই দেখুৱাই আছোঁ আপোনালোকক। 8:10 হ'ল এতিয়া বৰ্তমান। তথাপি পানী চবৰে ঘৰত বুৰি গ'ল। মই কালি ৰাতি সাৱধান হ'ব দিছিলোঁ, কিন্তু মানুহবিলাকে সচেতন হৈছে বাৰু। চববিলাক ওখ ঠাইত লৈ নিৰাপদ ঠাইত গৈছে। আৰু এতিয়া গৰু ছাগলী অলপমান অসুবিধা হৈ আছে। আৰু এইটো এটা আমাৰ পুখুৰী আছিল, এইটোত মাছ দিছিলোঁ আমি। সেইটো গোটেই নেট মাৰি দিব লগা হৈছে ৰাতিয়ে। এইবিলাক ডাঙৰ ডাঙৰ মাছ আছিল, এইটো ডাঙৰ পুখুৰী আছিল আমাৰ। কিন্তু উপায় নাই, প্ৰকৃতিৰ লীলা, মানুহে মৰি গৈছে। আৰু মাছকতো ৰাখবা গেলি নহ'ব। এয়া নেট মাৰি দিছোঁ ৰাতি। এইবাৰ ৰাতিটো নেট মাৰিছোঁ এয়া। কিন্তু একফালে নেট দিলে কি হ'ব, চাৰিও চাইডৰ পৰা পানী সোমাইছে। গোটেই বস্তিখনৰে মাছে মাছ হ'ল। আমাৰ ঘৰ পালোঁ আহি। আমাৰ ঘৰ মাই ডুঙা পাৰটোৰ কাৰণে অলপমানৰ কাৰণে বাচি গৈছোঁ। এইবিলাক পানী একদম চাৰিও চাইড, পূব চাইডে গোটেই পানী ভৰ্তি, ৰাস্তা পদূলি এইবিলাক। ইটো চাইডেও আমাৰ ৰাতিলৈকেহে আমাৰ এইখিনি হেৰি হ'ব। এইবিলাক চাওক, আমাৰ ঘৰ হ'ল এয়া। আমাৰ ঘৰত উঠা নাই বৰ্তমানলৈকে পানী দেই। আমাৰ ঘৰতো উঠিল হয় যদি এইখিনি ওখ নহ'ল হয়। থেংক ইউ, হ'ব। গুড নাইট, চৰি গুড মৰ্ণিং। মই ভাত হ'ল হা?